দুজন তিনিজনকৈ মানুহ গুলিয়াই হত্যা কৰিছে। তাৰপিছত আপোনাৰ তাতে বহুত ইনজাৰ্ড মানুহ এতিয়া গাঁৱৰ ভিতৰত আছে, তেখেতসকলক বাহিৰত আহিব দিয়া নাই। গাঁৱৰ বহুত ল'ৰা ছোৱালী স্কুলত আহিছিল, সেইসকল গাঁৱত যাব দিয়া নাই। ওচৰ পাজৰ গাঁওবিলাকত এইবিলাক ল'ৰা ছোৱালী ঘূৰা ঘূৰি কৰি আছে, সেইখিনি খবৰ আমি পালোঁ। তাৰে বহুত মানুহ বেমাৰ আজাৰ হৈ আছে, সেইসকল ওলাই হস্পিটেলত আহিব, এজন মানুহ বাহিৰত আহিব দিয়া নাই। সেই গাঁৱত পূৰা নাকাবন্দী কৰিছে, মানৱ অধিকাৰ উলংঘন কৰি তাতে অমানৱীয়ভাৱে যিটো উচ্ছেদ চলাইছে। এই পৰিস্থিতিৰ বুজ ল'বলৈ আমি মানুহখিনিক কি সহায় কৰিব পাৰোঁ। মানুহ সেইখিনি ভাৰতীয় নাগৰিক, অসমীয়া হয় সেইসকল, হয় কোনোবা মাটি নাই, লেণ্ডলেছ মানুহ, ভূমিহীন মানুহ, চৰকাৰী মাটিত আশ্ৰয় লৈছে। গতিকে চৰকাৰৰ যদি একান্ত প্ৰয়োজন আছিল সেই মাটিখিনিৰ, এই মানুহখিনিৰ বেলেগ জেগাত সংস্থাপনৰ ব্যৱস্থা কৰি চৰকাৰে উচ্ছেদ কৰিব পাৰিলেহেঁতেন, কিন্তু সেই নকৰি অমানৱীয়ভাৱে এইসকলৰ ঘৰ বাৰী ভাঙি দিছে, সৰু সৰু ল'ৰা ছোৱালীক গুলিয়াইছে, বহুত মানুহ তাতে আঘাতপ্ৰাপ্ত হৈছে। যিখিনি হস্পিটেলত গৈছে সেইখিনি মানুহ ভালদৰে ট্ৰিটমেণ্ট পাই থকা নাই। তো এই সব ঘটনাৰ বুজ ল'বলৈ আমি গৈছিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ পুলিচৰ মানুহ বা তামাচা দেখি থাকিল তেখেতসকল অলপ দূৰত, আৰু পুলিচে কিছুমান মানুহ লগাই দিলে যে আমাৰ ৰাস্তা ভেটিবলৈ। এইটো দুৰ্ভাগ্য। অসমত পুলিচৰ শাসন চলি থকা নাই, আইনৰ শাসন চলি থকা নাই। পুলিচৰ শাসনটো নহয়, আইনৰ শাসন চলি থকা নাই। পুলিচে এতিয়া ইমান দুৰ্বল হৈছে, অসম পুলিচ। আপাৰ আছামত আপোনালোকে দেখিছে, অসমীয়া নাগৰিক, ভাৰতীয় নাগৰিকক পুলিচৰ সন্মুখত কাণত ধৰি উঠা বহা কৰাৰ পৰা আৰম্ভ কৰি সেইসকলে আইন হাতত তুলি লৈ কিমান মানুহক মাৰপিট কৰি আপাৰ আছামৰ পৰা খেদিলে, ভাৰতীয় নাগৰিকক এনেকুৱা ধৰণৰ ঘটনা কৰিল। এতিয়া সাধাৰণ নাগৰিকটো নিৰাপদ নহয়। আমি 6-7জন বিধায়ক গৈছোঁ, পাব্লিক প্ৰতিনিধি গৈছোঁ আমি, আমাৰ ওপৰতো পুলিচৰ সন্মুখত পুলিচে কিছুমান মানুহক লগাই দিলে। পুলিচে দূৰৰ পৰা তেখেতসকলে তামাচা দেখি আছিল। এইটো পুলিচৰ নিলজ্জ কাণ্ডক গৰিহণা দিছোঁ। পুলিচৰ এই নিলজ্জ কাণ্ড, আজি যিটো ফাইনেন্সিয়েল স্কেম অসমত হৈছে, পুলিচে তাতে এজন মানুহ গ্ৰেপ্তাৰ কৰিব নোৱাৰে, কিমান দিন পিছত আহি সেই ক্ৰিমিনেলবিলাক নিজে আহি চাৰেণ্ডাৰ কৰে। এনেকুৱা দুৰ্বল স্থিতি অসম পুলিচৰ আমি ভবা নাছিলোঁ। অসমৰ স্মাৰ্ট পুলিচ বুলি কোৱা হয়, হয় ভাল মানুহ পুলিচত আছে, কিন্তু কিয় এনেকুৱা পুলিচে আচৰণ কৰি আছে নাজানো। আমি প্ৰতিনিধি গৈছিলোঁ, পুলিচে আহি ক'ব পাৰিলেহেঁতেন যদি কিবা 144 আছে, কিবা আইন কানুন আছে, যে আপোনালোকে যাব নোৱাৰাৰতো কোনো কাৰণে নাই। 5 কিলোমিটাৰ নিলগত নেশ্যনেল হাইৱেত আমাক পুলিচে পিছত থাকি সন্মুখত পুলিচে কিছুমান মানুহক ঢাল হিচাপে আমাৰ সন্মুখত থিয় কৰাই দিলে, যে আমি তাতে যাব নোৱাৰিম, সেই বিপদগ্ৰস্ত মানুহখিনিৰ খবৰ ল'ব নোৱাৰিম, সেই মানুহখিনি খাবলৈ পাই আছে নে নাই, পানী পাই আছে নে নাই, চিকিৎসা পাই আছে নে নাই, অমানৱীয়ভাৱে তেখেতক গুলি চলাইছে, বহুত মানুহ জংঘলত এতিয়াও পৰি থকাৰ ৰিপৰ্ট হৈছে, সেইসকলক উদ্ধাৰ কৰি হস্পিটেলত এতিয়ালৈকে অনা নাই। এই ঘটনাবিলাকৰ খবৰ লোৱা, মই ভাবোঁ সচেতন নাগৰিক হিচাপে আমাৰ দায়িত্ব আছে। আমি গৈছিলোঁ, কিন্তু আমাৰ দায়িত্ব পালন কৰাত যেনেকৈ বাধা পুলিচে সন্মুখত নাহি নিলজ্জভাৱে কিছুমান বিজেপিৰ সমৰ্থক বা সাধাৰণ মানুহক লগাই সন্মুখত এটা অপ্ৰীতিকৰ ঘটনা কৰিলে, এইটো দুৰ্ভাগ্যজনক বুলি আমি আখ্যা দিছোঁ।